শিৱসাগৰ জিলা ছোৱালী মহাবিদ্যালয়ত আজিৰে পৰা শিৱসাগৰ নাট বিদ্যালয়ৰ উদ্যোগত আৰু ৰূপম কলা কেন্দ্ৰৰ সহযোগত আজিৰ পৰা নাট কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত হয়। শিশুসকলৰ মাজত শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক বিকাশৰ অৰ্থে আয়োজন কৰা হৈছে এই নাট্যশালা। ২৭, ২৮ আৰু ২৯ তাৰিখে শিৱসাগৰ নাট্য মন্দিৰত সদৌ অসম ভিত্তিত নাট্য সমাৰোহ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। শিৱসাগৰৰ পৰা অংকুৰজ্যোতি দত্তৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি অতি ওচৰৰে এইবাৰ এইটো ৱৰ্কশ্বপ আৰম্ভ কৰিছোঁ কৰ্মশালা শিৱসাগৰ ছোৱালী কলেজত আজি ২ বজাৰ পৰা আৰম্ভ হৈছে আৰু এনেদৰে হৈ থাকিব প্ৰতিদিনে। আমি ২৭ তাৰিখলৈকে এই ৱৰ্কশ্বপটো অব্যাহত ৰাখিম আৰু এই উৎসৱৰ মাধ্যমেৰে আমি এখন নাটক প্ৰদৰ্শন কৰিম শিৱসাগৰ নাট্য বিদ্যালয়ত। অহা ২৭, ২৮, ২৯ তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত শিশু নাট সমাৰোহখন আয়োজন কৰিছে আৰু এই নাট সমাৰোহত বহুতো নাট্য দলে যোগদান কৰিছে, প্ৰায় ৫০খন এতিয়ালৈকে হৈ গৈছে। গতিকে আপোনালোক শিৱসাগৰবাসীয়ে বা অসমবাসীয়ে এই অনুষ্ঠানটোত যথেষ্ট সহায় সহযোগিতা কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোক আহক আৰু আমাৰ সৈতে এই নাট সমাৰোহখনত সহযোগ কৰক আৰু নাটকবিলাক কণ শিশুসকলক নাটকখন দেখুৱাওক। বিশেষকৈ আমাৰ শিৱসাগৰবাসীক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আনি নাটকখন দেখুৱাওক। বিভিন্ন ধৰণৰ নাটক হ'ব আৰু প্ৰতিখন নাটকৰ পৰা এটা এটা শিকিবলগীয়া কথা থাকে, প্ৰতিখন নাটকে এটা এটা বাৰ্তা সমাজলৈ দি যায় আৰু শিশুসকলে বিশেষকৈ এই শিশু নাট সমাৰোহখনৰ পৰা শিকিবলগীয়া বহুত কথা আছে। তেওঁলোকে শিকিব আৰু আপোনালোকে আনিলেহে যিহেতু শিকিব, গতিকে আনক আনিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ নাট সমাৰোহখন তেওঁলোকক প্ৰদৰ্শন কৰক। ধন্যবাদ। 10 বজাত ৱৰ্কশ্বপটো দিওঁ, 10 বজাত পাই যাব। ঠিক আছে, আজি প্ৰথম দিন কাৰণে খেলি মেলি হৈছে, মোৰ লেট হৈছে আজি, কিন্তু কাইলৈৰ পৰা যদি আমি যিটো সময়ত কৰোঁ সেইটো সময়তে আমি পাই যাব লাগিব। সেইটো প্ৰথম নিয়ম হ'ল সেইটো সময় পোৱা। ঠিক আছে, আৰু প্ৰত্যেকে এখন নোটবুক লৈ আহিব লাগিব। আমি কিছুমান থিয়ৰিবিলাক লিখিব লাগিব। নাটক কাক বোলে কি কথা, তাৰ ভাগবিলাক কি কি, এনেকুৱা ধৰণৰ প্ৰতিটো কথা আমি নোট কৰি যাব লাগিব। বুজি পাইছানে? তাৰপিছত আমি নাটকখন বনাম, নাটক এখন কেনেকৈ বনাব লাগে আৰু নাটকখন বনাওঁতে কি কি কাহিনীটো কেনেধৰণে বনাম আৰু সেইবিলাকৰ পৰা আমি ক্লাছ হ'ব। ইয়াত ভইচৰ এক্সাৰচাইজ থাকিব কিছুমান, সেইখিনি আমি কৰিব লাগিব। প্ৰত্যেকে ৰেডি হৈ আহিব লাগিব তাকে, বুজি পালা? আৰু আমি সাধু এটাৰ পৰা কেনেকৈ ধৰণে নাটক বনাব লাগে, নাটকখন কেনেধৰণে কৰিব লাগে তোমালোকে কৰিব লাগিব। নাটক গ্ৰুপ বনাই দিম, গ্ৰুপ বনাই দিয়াৰ পিছত কি কৰিব লাগিব, আমি এটা সাধু দি দিম, সেই সাধুটোৰ ওপৰত আকৌ তোমালোকে নাটক কৰিব লাগিব। তেনেকুৱা কিছুমান আমাৰ কাম থাকিব আৰু কিছুমান আমাৰ গেমছ থাকিব, প্ৰতিদিনাই এটা এটা গেমছ থাকিব আৰু প্ৰত্যেকে মিলিজুলি থকাটোৱে ইয়াত প্ৰথম কৰ্তব্য। কাৰণ এখন নাটক এখন আমি অকলে কৰিব নোৱাৰোঁ। নাটক এখন গ্ৰুপত কৰাৰ কাৰণে ইয়াত সৰু ডাঙৰ বুলি কোনো কথা নাই। ডাঙৰজনক প্ৰত্যেকে সৰুবিলাকে সন্মান কৰিব লাগিব আৰু সৰুবিলাককো ডাঙৰবিলাকে মৰম কৰিব লাগিব। বুজি পালানে? মিলা প্ৰীতিৰে থাকিব লাগিব। প্ৰত্যেকৰ কাৰো যাতে ই আমুকটো কৰিলে ই তামুকটো কৰিলে এইটো কমপ্লেইনবিলাক আমি শুনিবলৈ নিবিচাৰোঁ। যিকোনো কমপ্লেইনবিলাক নিজেই ছল্ভ কৰিব লাগিব। কিবা প্ৰব্লেম আছে নিজেই ছল্ভ কৰিব লাগিব। আৰু বিশেষ কথা যদি কিবা ক'ব লগা থাকে মোক ক'ব লাগে যে মই এইটো অসুবিধা পাইছোঁ বা মোৰ এইটো দিগদাৰ হৈছে বা এইটো মোৰ প্ৰব্লেম হৈছে, সেই কথাটো মোক আহি ক'লেই হ'ল। আৰু মোক নুসুধাকৈ ৰুমৰ বাহিৰলৈ কোনো যাব নোৱাৰিব। কোনোবা ক'ৰবাত যায় পানী অকণ খাই মোক সুধি যাব লাগিব বা ইয়াত যিজন টিচাৰে শিকাই থাকিব সেই টিচাৰজনক সুধি যাব লাগিব। ইয়াত অকল ময়ে নাথাকোঁ, মই থাকিম, শশাংকৰ থাকিব, আৰু বেলেগ বেলেগ ছাৰ আহিব, নতুন নতুন ছাৰ আহিব, বেলেগ বেলেগ ধৰণৰ বিষয়ৰ ওপৰত তোমালোকক ক্লাছ কৰিব। ঠিক আছে, নাটকত বহুত বিষয় লাগে, আমাক বহুত বিষয়ৰ ওপৰত কাম কৰিব লাগিব। আমি অকল এক্টিং অভিনয় কৰিলে নহ'ব নহয়, অভিনয় কৰিবলৈ আমাক ঢেৰ বস্তু লাগে। কষ্টিউম লাগিব, মিউজিক লাগিব, অভিনয় কৰিবলৈ মেকআপ লাগিব। গতিকে বহুত কাম আছে, এই গোটেই কামখিনি আমি নিয়াৰিকৈ কৰিব লাগিব আৰু তাৰ কাৰণে আমি মিলা প্ৰীতিৰে থাকিব লাগিব দেই। আৰু